যোৰহাট সদৰ থানাৰ লকাপত সংঘটিত ৰহস্যজনক আত্মহত্যাৰ ঘটনা। এই সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ। শেহতীয়াকৈ সংঘটিত বিভিন্ন ঘটনাৱলী সম্পৰ্কত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল। থানাৰ লকাপৰ শৌচাগাৰত কম্বলৰ ৰছী লগাই আত্মহত্যা কৰে চুৰি অভিযুক্ত প্ৰীতম দত্তই। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আত্মহত্যাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰক্ষীয়ে। তিনিজনীয়া চিকিৎসকৰ উপস্থিতিত ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে কৰিব প্ৰীতম দত্তৰ মৰণোত্তৰ পৰীক্ষা। কেছ ৰেজিষ্টাৰ হৈছিলে যোৰহাট PS কেছ নম্বৰ 521/25 আণ্ডাৰ ছেকশ্যন 331(4) 305 subsection A BNS আৰু সেই কেছ সংক্ৰান্তে এজন আসামী প্ৰীতম দত্ত বয়স 22 বছৰ তেওঁক কাইলৈ ৰাতিপুৱা 3টা বজাত আৰেষ্ট কৰি যোৰহাট থানাত অনা হৈছিলে। আয়ো আমাৰ আছে কুমুদ গন্ধিয়া ফুকন ASI তেওঁ সেইটো একিউজক আৰেষ্ট কৰি ইয়াত আনি আৰু যোৰহাট লকআপত ৰাখিছিলে at 3 AM in the morning। তাৰপিছত আমাৰ চেণ্ট্ৰি যোনে আছিলে তেওঁ at 7:26 AM তেওঁ খবৰ ল'লে। তেতিয়া এই আসামীজন ক'লে যে তেওঁ মানে চাহ খোৱা বিচাৰিছিলে আৰু চেণ্ট্ৰিজন মানে চাহ সুধিবলৈ চালে যে বেলেগ যিমান ষ্টাফ আছিলে তেওঁলোকক ক'লে যে চাহ আনিব লাগে আৰু সেই একিউজন সেই সময়ত লকআপত যি বাথৰুম আছে সেই বাথৰুম ফালে গুচি গ'ল। তাৰপিছত আকৌ আমাৰ চেণ্ট্ৰি at 7:38 AM যেতিয়া চেক কৰিলে তেতিয়া তেওঁ মানে লকআপত নাছিলে। তো তেওঁ লকআপত সোমাই ভিতৰত গ'ল, বাথৰুম কৰিলে, বাথৰুমত তেওঁ হেংগিং কণ্ডিশ্যনত দেখা পালে। ইমিডিয়েটলি তেওঁ তাৰ পৰা নামালে আৰু তেতিয়া আমাৰ এমাৰ্জেঞ্চি অফিচাৰ আছিলে ছাব ইন্সপেক্টৰ দেৱজিতক জনাই ইমিডিয়েটলি তেওঁক JMCH আমি শিফ্ট কৰিলোঁ আৰু JMCHত ডক্টৰে তেওঁক ব্ৰড ডেড ডিক্লেয়াৰ কৰিলে। তো তাৰপিছত পৰিয়ালে যি আছে পৰিয়ালে আকৌ এটা কেছ দিলে। সেইটো কেছ আমি হোমিচাইড ছেকশ্যনত ৰেজিষ্টাৰ কৰিছোঁ যোৰহাট PS কেছ নম্বৰ 534/25। তেওঁ মানে পুলিচৰ ওপৰত যি আপত্তি কৰিছে সেই আপত্তি মতে আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু যি ডেথ হ'ল ইন দ্য লকআপ সেই ডেথ ইনভেষ্টিগেট কৰাৰ কাৰণে অলৰেডি আমি যোৰহাট PS UD কেছ মানে আননেচাৰেল ডেথ কেছ নম্বৰ 56/25 সেইটো ৰেজিষ্টাৰ কৰিছোঁ। তো এতিয়া এটা প্ৰথম হৈছিলে আমাৰ চুৰি কেছ যাৰ মৰ্মে আমি অভিযোগ আনিছিলোঁ। তাৰপিছত আমাৰ হ'ল UD কেছ আফটাৰ দ্য ডেথ আৰু পৰিয়ালে যি কেছ দিছে সেই কেছ অলৰেডি আমি ৰেজিষ্টাৰ কৰিছোঁ। সেই কেছ হ'ল যোৰহাট PS কেছ নম্বৰ 534/25 আৰু সেই কেছৰ ইনভেষ্টিগেশ্যন যি ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া যায় তো আমি IGP ছাৰক ৰিকুৱেষ্ট কৰিছোঁ। ছাৰে এডিশ্যনেল SP শিৱসাগৰক দিছে আৰু কাইলৈ আমাৰ FSL টীম আহি ইয়াত গোটেইখিনি লকআপ যি PO আছে সেই POটো চাই গ'ল, তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে। পোষ্টমৰ্টম যি আছে পোষ্টমৰ্টম এজ পাৰ NHRC গাইডলাইন সেইটো পেনেল অফ 3 ডক্টৰ্ছ তো 3টা ডক্টৰ পোষ্টমৰ্টম কৰিব। সেইকাৰণে পোষ্টমৰ্টম আজি হ'ব আণ্ডাৰ ভিডিঅ'গ্ৰাফি। পোষ্টমৰ্টম ৰিপৰ্ট আমি সোনকালে পাই যাম। বাকী এজ পাৰ NHRC যিমান প্ৰচেছ আছে সেই প্ৰচেছ আমি কৰি আছোঁ। ডিটেইলড এনকুৱাইৰীৰ কাৰণে এডিশ্যনেল SP হেডকোৱাৰ্টাৰ অলৰেডি ৰিপৰ্ট বনাই আছে, আজিৰ ভিতৰত আমি সেইটো ৰিপৰ্ট পাই যাম। মেজিষ্ট্ৰিয়েল এনকুৱাইৰীৰ কাৰণে আমি DC যোৰহাটক লিখিছোঁ আৰু ফৰ জুডিচিয়েল এনকুৱাইৰী অলছ' উই উইল ৰাইট টু দ্য জুডিচিয়াৰী। তো জুডিচিয়েল এনকুৱাইৰী হ'ব, মেজিষ্ট্ৰিয়েল এনকুৱাইৰী হ'ব। অলৰেডি এটা ক্ৰিমিনেল কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ, আমাৰ UD কেছ চলি আছে আৰু পুলিচৰ যি এনকুৱাইৰী আছে সেইটো এজন আমাৰ এডিশ্যনেল SP কৰি আছে। কৰিছে যে IC ভোগবৈ তেওঁ মাৰধাৰ কৰিলে তেওঁৰ এলিগেশ্যন আৰু যদি কৰা নাই তেতিয়া মানে তেওঁৰ হেঁচাতে সেইটো ছুইচাইড কৰিলে, সেইটো তেওঁৰ অভিযোগ। তো সেইটো আমি ইনভেষ্টিগেট কৰিম। হেংগিং ইন দ্য বাথৰুম অফ দ্য লকআপ আৰু যি বস্তু লৈছিলে সেইটো কম্বলৰ এটা নাৰো ষ্ট্ৰিপ তেওঁ ফালি লৈছিলে। তেওঁৰ মানে আমি যেতিয়া ক্ৰিমিনেল হিষ্ট্ৰী চাইছোঁ 5টা কেছ আমি পাইছোঁ। মানে CCTNS যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা 5টা কেছ, আগৰ কিছুমান কেছ হ'ব পাৰে কিন্তু 5 কেছেছ are already registered against the accused. Mostly হেতু বস্তু তেওঁৰ মানে same accused on the lead of the accused আমি মানে ৰিকভাৰ কৰিছোঁ বস্তু। তো মানে সেইটো proven যে তেওঁহে কৰিছিল। নাই মানে ইমিডিয়েটলি কনষ্টেবলে নমালে আৰু লগে লগে আমি JMCHত পঠালোঁ। এইটো বিচনা হিচাপে এটা কম্বল দিয়া যায়, মানে লকআপ ভিতৰত বেডটো নাই যদি আপোনালোকে চাইছে
ভিতৰত বেড নাথাকে অকল তলত এটা কম্বল নিচিনা মানে বিচনা হিচাপে দিয়া যায় আৰু পৰিয়ালে এটা কথা কৈছে যে শনিবাৰে নিশা 11:30 বজাৰ পৰা 11:45 তেখেতক গ্ৰেপ্তাৰ কৰিছিল ঘৰৰ পৰা উঠাই আনিছিল ভোগৱে ইয়াত সদৰত কেতিয়া আনিছিল ইয়াত আনিছিলে 3টা বজাত মাজতে তেওঁলোকে মেডিকেল কৰাই আনিছে তো মেডিকেল কলেজত গ'ল তাৰ পৰা মেডিকেল কৰাই ইয়াত আনিছিল 3-4 ঘণ্টা সময় সেইখন সময় লাগিলে আৰু ইয়াত যিজন ইমাৰ্জেঞ্চি অফিচাৰ আছিল তেওঁ সেই বিষয়টো ভোগৱে কৈছিল নে যে ইয়াত যে সেই তেনেধৰণে আচাৰ থৈ দিয়া হৈছিল সেইটো যি অফিচাৰ আনে তেওঁ ইমিডিয়েটলি চেণ্ট্ৰিক জনায় চেণ্ট্ৰি ইমাৰ্জেঞ্চি অফিচাৰক জনায় তো সেইটো প্ৰচেছ কৰা হৈছিল মানে আমাৰ যি আউটপোষ্টত আছে আউটপোষ্টৰ যি CCTV আছে সেইটো চেণ্ট্ৰেলি চাৰ্ভাৰ নহয় কিন্তু থানাত যিমান CCTV আছে সেই CCTV গুৱাহাটীতো ৰেকৰ্ড হয় তো সেইটো CCTV টেম্পাৰিং কৰা চান্স নাই সেইকাৰণে এটা আমাৰ SOP আছে যে ৰাতি যদি আমি অভিযুক্তক ৰাখোঁ সেইটো আউটপোষ্টত নাৰাখোঁ থানাতে ৰাখোঁ মানে হ্যাঙ্গিং কণ্ডিশ্যনত পোৱা গৈছে আৰু ডক্টৰে যি ইনকুৱেষ্ট ৰিপৰ্ট আমি পালোঁ তাত যি ইঞ্জুৰি মাৰ্ক আছে সেইটো লিগেচাৰ মাৰ্কে আছে তাৰ বাহিৰে যিমান ইঞ্জুৰি মাৰ্ক আছে সেইটো পুৰণা ইঞ্জুৰি মাৰ্ক আছে নতুন ইঞ্জুৰি মাৰ্ক পোৱা নাই লিগেচাৰ মাৰ্ক আমি পাইছোঁ বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে PM ৰিপৰ্ট পিছত আমি ভালকৈ ক'ব নাই FIR ৰেজিষ্টাৰ হৈছে তো সেই FIRত তেওঁৰ নাম আছে নাই নাই যি সাধাৰণ মানুহ যদি হ'লেহেঁতেন এই ইমান ডাঙৰ এটা ঘটনা আপোনালোকৰ ধাৰাটো ছাৰ কিমান হৈছে 105 সেই ধাৰাটোত অন্য হোৱাহেঁতেন ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন এৰেষ্ট কৰিলেহেঁতেন সাধাৰণ যদি মানুহ হ'লেহেঁতেন আৰক্ষীৰ ক্ষেত্ৰত আইনখন বেলেগ নেকি দুটা বস্তু আছে প্ৰথমটো হ'ল যে পুলিচৰ বিষয়া আছে সেইকাৰণে এজন ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া হৈছে সেকেণ্ড ফৰ পাব্লিক সাৰ্ভেণ্ট দেৰ ইজ এ প্ৰটেকশ্যন মানে তেওঁ যি ইন দ্য লাইন অফ একশ্যন যদি তেওঁ কিবা কৰে তেওঁৰ কাৰণে এটা প্ৰটেকশ্যন থাকে তো সেইটো ইনভেষ্টিগেট কৰি যদি তেওঁৰ কিবা ভুল আছে তেওঁক অৰেষ্ট কৰা যাব কিন্তু যদি ভুল নাই তো যেনেকৈ একশ্যন ল'ব লাগে এনেকৈ আমি একশ্যন ল'ম আৰু তেওঁ ছাৰ পষ্টমৰ্টম ৰুমত তেতিয়া তেওঁ গৈছিলে এতিয়া অভিযুক্তগৰাকী আকৌ পষ্টমৰ্টমত তাত তেওঁৰ দায়িত্ব কেনেকৈ পালে আমি পাইছোঁ মানে ভিতৰত পষ্টমৰ্টমটো এতিয়ালৈকে হোৱা নাই পষ্টমৰ্টম আজি হ'ব কালি মানে এজ এ পুলিচ অফিচাৰ তেওঁ থাকিব পাৰে কিন্তু সেইটো পষ্টমৰ্টম তেওঁ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে যিহেতু 3টা ডক্টৰ এটা পেনেল থাকে আমাৰ 3 ডক্টৰে সেইটো পেনেল অফ 3 ডক্টৰ্ছ ডু দ্য পষ্টমৰ্টম তো সেইটো কোনো পদ্ধতি কোনে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে ছাৰ একচুৱেলি মানে পাব্লিকৰ মাজত যিটো কথা পিছৰ বিষয়ে হোৱাৰ কাৰণে তেখেত হাৰি যাব নেকি তেনেকুৱা ধৰণৰ কথা বতৰা যদি তেওঁ ভুল কৰিছে মানে তেওঁৰ যদি মাৰধাৰ কৰিছে আৰু তেওঁ মানে বাই assault যদি ডেথ হৈছে ডেফিনেটলি উই উইল টেক একশ্যন আৰু সেইকাৰণে ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া হৈছে মানে যোৰহাটৰ দিয়া নাই শিৱসাগৰ পৰা এডিশ্যনেল SP দিছে যে যদি আপোনালোকে ভাবে যে ইয়াত যদি এডিশ্যনেল SP মই দিওঁ মই ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ বা কোনোবা ইনফ্লুৱেঞ্চ কৰিব পাৰে সেইকাৰণে বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা এডিশ্যনেল SP ৰেংক এজন অফিচাৰ দিয়া হৈছে তেওঁ ভালকৈ ইনভেষ্টিগেট কৰিব আৰু তদন্তত আহিব নাই FIR ৰেজিষ্টাৰ হৈছে FIR মতে যি এভিডেঞ্চ পায় মানে আমি বেচিকলি উই ডোণ্ট গো বাই হিয়াৰছে উই গো বাই এভিডেঞ্চ তো যেনেকৈ আমি এভিডেঞ্চ পাওঁ সেই এভিডেঞ্চ মতে ইনভেষ্টিগেশ্যন হ'ব আৰু যাক শাস্তি মানে এজ পাৰ এভিডেঞ্চ যাৰ আগেইনষ্ট আমি পাওঁ তেওঁৰ আগেইনষ্ট মানে চাৰ্জশ্বিট দিয়া হ'ব ভোগদৈ আৰক্ষী আউটপোষ্টত CCTV আছে কিন্তু সেই CCTV লকআপ ওচৰত আছে নে নাই সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু যদি আমি যি CCTV ইয়াত চালোঁ এট 7:26 আছামীজনে ভালকৈ ঘূৰি আছিলে তাৰপিছত নিজে খোজকাঢ়ি গৈ এইটো বাথৰুমত গৈছে আৰু আমাৰ কনষ্টেবল যেনেকৈ কৈছে তাত আমি লিগেচাৰ ৰিকভাৰো কৰিছোঁ মানে যেতিয়া FSL টিম আহিলে সেই লিগেচাৰ তাত আছিলেই তো আফটাৰ দ্য ইনচিডেণ্ট লকআপ আমি চিল কৰি দিছিলোঁ সন্ধিয়া যেতিয়া FSL টিম আহিলে তেতিয়া আমি লকআপ খুলিলোঁ আৰু আমি নিজে গৈ তাৰ পৰা সেই গোটেইখিনি বস্তু চিজ কৰিছোঁ যে লিগেচাৰ যি আছিলে সেইটো লিগেচাৰ তাৰ পৰা চিজ হৈছে হেংগিঙৰ ফটোগ্ৰাফ লোৱা নাই যে সোনকালে তেওঁ মানে কনষ্টেবল সোমাইছিলে ভিতৰত তেওঁ ক'লে যে ইমিডিয়েটলি নমাই দিব লাগে সেইকাৰণে সেইটো তেওঁ ফটো ল'ব পৰা নাই ছাৰ যিহেতু তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে যে 11টা পষ্টমৰ্টমত তেওঁক ঘৰৰ পৰা অনা হৈছিল এতিয়া মেডিকেল কোনটো সময়ত কৰা হৈছিলে সময়টো ছাৰ মেডিকেলৰ টাইম মেডিকেলৰ টাইম এক্সেক্টলি মানে বিটুইন 11:45 and 3 at 3 AM দ্য একিউজ ৱাজ হিয়াৰ মানে 3টা বজাত তেওঁ অলৰেডি লকআপত আছিলে তো মেডিকেল কৰাওঁতে মানে 2-3 ঘণ্টা লাগি যায় প্ৰায়
ইনকুৱেষ্টটো আফটাৰ দ্য ডেথ কৰোঁ না আমি ইনকুৱেষ্টটো মানে যেতিয়া আপোনালোকে এটা বডি পায় হেংগিং অৱস্থাত প্ৰথম ৰিয়াকশ্যন কি হয় ইমিডিয়েটলি নমাই তেওঁক ৰেস্কিউ কৰাৰ চেষ্টা কৰোঁ আমি সেইটো কৰে আৰু ছাৰ লকআপটোৰ কাষত সাধাৰণতে এজন সুন্দৰী থাকে। থাকেই কেনেকৈ ছাৰ লকআপৰ ভিতৰত আৰু কিছুমান লকআপৰ ভিতৰত চুইচাইড মানে সেইকাৰণে মই কৈছোঁ যে তাৰ ভিতৰত যদি হেৰিও নাথাকে ৰছী বা নাই লকআপতো তেওঁ চাই থাকে কিন্তু বাথৰুমত কোনে গৈ চাব বাথৰুমত কি কৰি আছে কেনেকৈ চাব আপুনি বিচাৰে যে বাথৰুমত আমি CCTV লগাই দিওঁ বা বাথৰুমত আমি চেণ্ট্ৰি সেইটোতো আমি কৰিব নোৱাৰোঁ কিছুমান গেপ থাকে ছাৰ সমান্তৰালভাৱে আৰু এটা ঘটনা হৈছে সেই ঘটনাটোৰ ওপৰত কিবা এটা ছাৰ কেইজন ধৰিছে কি কথা সেই ঘটনাৰ ওপৰত ইমিডিয়েটলি কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু তিনিজন অভিযোগ যি FIR নেমড একিউজ আছে তেওঁক ধৰি আজি তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰা যাব তিনিজনক ধৰিলে অভিযুক্ত আছে মানে মই আহ্বান জনাইছোঁ যে যদি কোনোবা কিবা খবৰ পায় আমিতো লাগিহে আছোঁ আফটাৰ দ্য ৰেজিষ্ট্ৰেশ্যন ইটছেল্ফ আমি মানে বিচাৰি আছোঁ কিন্তু যদি কাৰোবাক কোনোবা খবৰ পায় সেইটো আমাক জনাই দিলে মোৰ নম্বৰ মই দি আছোঁ 6026900672 সেই নম্বৰত ডাইৰেক্টলি মোক ফোন কৰিব পাৰে আমি লগে লগে তাক এৰেষ্ট কৰিম FIR দিয়াৰ পিছত ইনভেষ্টিগেশ্যন যিজনে কৰিছে তেওঁ ৰাইজে কালি যিটো কথা কৈছে আপুনি নিজে কৈছে স্পটত চব কালি যিটো চিটুৱেশ্যন হ'ল কিন্তু ডাইৰেক্টলি ব্লেম কিন্তু পুলিচক দিছে ইনভেষ্টিগেশ্যন ভালকৈ নকৰিলে কাৰণ বিশেষকৈ এটা মানে সেক্সুৱেল এছৰ্ট তাতে সৰু মানে আসামি যদি ন ধৰা যায় এটা আপত্তি থাকে আৰু এজ এবান্ডেণ্ট প্ৰিকশ্যন মই কৈছোঁ যে ঠিক আছে যদি আপোনাৰ আপত্তি আছে আইঅ এগেইনষ্টত আমি এজন ছিনিয়ৰ অফিচাৰ দি দিম সেইকাৰণে মই এজন DSP ৰেংক অফিচাৰ SIT গঠন কৰি ইমিডিয়েটলি আমি দিছোঁ এতিয়া পৰিয়ালৰ 8জনক তেখেতৰ আটক কৰা হৈছে সোধপোছ কৰাৰ কাৰণে এইজনৰ আমি তাতে ইনভলভমেণ্ট পাইছোঁ তেওঁক আজি ফৰৱাৰ্ড কৰা যাব বাকীজনক সোধপোছ কৰাৰ কাৰণে আনিছিলোঁ ৰাতি ৰাখিছিলোঁ এতিয়া তেওঁলোকে যাব পাৰে কিন্তু আকৌ যদি দৰকাৰ হয় তেওঁলোকক মাতা বিজয়কুণ্ডৰ বাকী পৰিয়ালবোৰ পিতৃটো অলপ বয়সস্থ আছে বাকী পৰিয়ালবোৰ যিমান আছে তেওঁলোকক অনা হৈছে তেখেতৰ নাম আমি আপোনাক জনাই দিম বাকী যিমান পুৰণা কেছ যি এইটো কিশোৰৰ হৈছিলে সেইটো আপোনাক জনাই দিম মই তেওঁ মানে ৱাইফৰ মামাই হয় আৰু তেওঁ মানে হাৰ্বাৰিং কৰিছিলে মানে আফটাৰ দ্য ইনচিডেণ্ট তেওঁ ঘৰত ৰাখি পলাবলৈ তেওঁক সহায় কৰিছিল 11টা দিন ছাৰ যিগৰাকী সন্দিকৈ পাৰ্টিৰ তদন্তকাৰী বিষয়া আছিল তেখেতে যদি অকণমান সেই কিশোৰীগৰাকীক মানসিকভাৱে মানে অলপ তেওঁক কাউন্সিলিঙৰ ব্যৱস্থা কৰিলেহেঁতেন কাউন্সিলিং CWC কৰে আমাৰ CWC আমাৰ কাউন্সিলিং কৰে আৰু সেইটো কেছত মানে ছোৱালীগৰাকী নিজৰ পৰিয়ালৰ লগত আছিলে নৰ্মেলি যদি পৰিয়ালৰ কোনোবা ইনভলভ হয় তেতিয়া সেইটো বেছি দৰকাৰী হৈ যায় আমি তেওঁক তেতিয়া ওৱান ষ্টপ চেণ্টাৰত ৰাখোঁ আৰু কাউন্সিলিং দিওঁ কিন্তু সেইটো কেছত পৰিয়াল একেবাৰে ইনভলভ নাছিলে আৰু পৰিয়ালৰ লগত ছোৱালীজনী সুৰক্ষিত আছিলে সেইকাৰণে কাউন্সিলিং মানে আইঅ ইজ নট কোৱালিফাইড টু ডু দেট CWCৰ কোৱালিফাইড কাউন্সিলৰ থাকে তেওঁলোকে দিয়ে তো তেওঁলোকৰ কাম সেইটো কিন্তু সেইটো কেছত প্ৰথম যি অভিযুক্ত আছিলে মানে যি চালকগৰাকী আছিলে লগত তেওঁকতো সেইদিনাহে এৰেষ্ট কৰা হৈছে কিন্তু মূল অভিযোগ যে পলাতক হৈ আছে তাৰ ওপৰত আমি লাগি আছোঁ আৰু মই ভাবোঁ যে সোনকালে আমি পাই যাম চেষ্টাটো আগৰ পৰা আমি কৰি আছোঁ ঠিক আছে চেষ্টাটো আমি আগৰ পৰা কৰি আছোঁ আৰু মানে ফৰ্চুনেটলি আৰু আনফৰ্চুনেটলি আমাৰ যি তাতে ছিনিয়ৰ অফিচাৰ আছে তেওঁ এতিয়া গুৱাহাটীত আছে ফৰ ইনভেষ্টিগেশ্যন অফ দ্য আদাৰ কেছ তো সেইটো গেপ যি আছে সেইকাৰণে আমি তাতে এটা DSP দিছোঁ এজ পাৰ FIR দুজনে আছে আৰু ইনভেষ্টিগেশ্যন মতে আমি দুজনে পাইছোঁ তেওঁলোক আউটপোষ্ট আছে থানা নাই যোৰহাট থানা আছে নাই থানাত দিছে থানাত আছে প্ৰত্যেক থানাত আছে সেইকাৰণে ৰাতিৰ কাৰণে মই কৈছোঁ যে আমি আউটপোষ্টত নাৰাখোঁ আমি থানাত ৰাখোঁ এজ আ ৰেছপনচিবল চিটিজেন মানে উইটনেছ দিয়াৰ কাৰণে যদি মাতিছে সেইটোতো মানে আপুনি হাৰেছমেণ্ট হিচাপে ভাবে আমাৰ কাৰণে সেইটো আইনগত প্ৰক্ৰিয়া যি প্ৰথম ইনফৰ্মেণ্ট যোনে আছিলে আপুনি কৈ দিব যে ঠিক আছে মই দিব বিচৰা নাই তেতিয়া এভিডেন্সটো লাগে ঠিক আছে এভিডেন্সটো দিব লাগে প্ৰথম যোৰ পৰা মানে ইনফৰ্মেণ্ট হৈ গ'ল তো সেইজনে ইনফৰ্মেণ্ট হৈ গ'ল ইনফৰ্মেণ্টৰ তো আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁই
ঠিক আছে আৰু আমি নাই 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 যদি বেলেগ পৰা আমি ইনফৰমেশ্যন পাই যাওঁ তেতিয়া আমি বেলেগৰ পৰা ল'ম কিন্তু যদি আৰু কিবা চ'ৰ্চ নাই আপুনিহি দিছে আপুনিহি অনলি ইনফৰমেণ্ট তেতিয়া আমি আপোনাক সুধিম তাৰপিছত আপোনাক যদি দিব নালাগে আপুনি কৈ দিয়ক যে ঠিক আছে মই দিব বিচৰা নাই ইমানে ভাবুকি আপুনি নিজে মানি লৈছে নে ভাবুকি যদি মানে তেওঁ এজ এ শুনক 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 তেওঁ এজ এ একিউজটো দিয়া নাই তেওঁ এজ এ উইটনেছ মাতিছে ঠিক আছে এজ এ ৰেছপনচিবল চিটিজেন মানে এজ পুলিচমেন উই আৰ অলছ' দ্য চিটিজেন শুনক শুনক দাদা এজ পুলিচমেন উই আৰ অলছ' দ্য চিটিজেনছ অফ দিছ প্লেচ আৰু আপুনিও আছে ঠিক আছে কিছুমান দায়িত্ব আপোনাৰো আছে কিছুমান দায়িত্ব আমাৰো আছে সেই দায়িত্ববোধটো হ'ব লাগে সাংবাদিকৰ দায়িত্ব নাই নাই কিছুমান কেছত আমাৰ সাংবাদিকে নিজে আহি উইটনেছ দিছে সেইটো প্ৰেচিডেণ্ট আছে ঠিক আছে দিবলৈ সেইবোলে মই 4.5 ঘণ্টা বহি আছোঁ সেইকাৰণে থানালৈ নহয় ছাৰ শেহতীয়াকৈ যিটো যোৰহাটত হত্যাকাণ্ড নাই আমি এনেকৈ যদি কণ্টিনিউ কৰি ৰাতিলৈকে আমি বহি কথা পাতিব পাৰোঁ ঠিক আছে আপোনালোকে এইটো শেষ কৰি আমি বহি ল'ম ঠিক আছে একাপ চাহ খাম আৰু ভালকৈ কথা পাতিম যে আমি দেখা পাইছোঁ যে যোৰহাটত একাংশ যি দক্ষ আৰক্ষী বিষয়া আছে কিন্তু আমি দেখা পাইছোঁ যে ভোগদৈ আউটপোষ্টৰ বৰ্ণালী গোহাঁই মই নামে কৈ দিছোঁ তেখেতৰ বিৰুদ্ধে ইলিগেশ্যন আহিছিলে যেতিয়া আমাৰ হোমষ্টে যিটো কাণ্ড হৈছিলে উকিলৰ সৈতে এটা নেক্সাছ আছে য'ত নেকি আপোনাৰ তেওঁলোকে যিটো গ্ৰাউণ্ড অফ এৰেষ্টত নিজে ভুল কৰি দিয়ে আৰু তেনেকৈ ৰিয়েলি তেনেকৈ ক্ৰনলজিকেলি পোৱা গৈছিলে কিন্তু আমি বাতৰিও কৰিছিলোঁ তাৰপিছত ছাৰ তেওঁৰ ওপৰত গ্ৰাউণ্ড অফ এৰেষ্ট তেওঁ দিছিলে মানে কিছুমান ক্ষেত্ৰত আমাৰ লাৰ্ণেড যি ডিফেন্স কাউন্সিল আছে তেওঁ কিবা কিবি কৈ দিয়ে সেইটো অলৱেজ ফেক্ট নহয় ঠিক আছে যি আপোনালোকৰ ইয়াত ধৰ্ণা প্ৰদৰ্শন হৈছিলে তাৰপিছত যি কেছ আমি কৰিলোঁ তাতো আমাৰ লাৰ্ণেড কাউন্সিল কিছুমান বস্তু কৈছিলে কিন্তু আমি জাজমেণ্টত সেইবিলাক ফেক্ট পোৱা নাই জাজমেণ্ট একেবাৰে বেলেগ লাইনত দিছে কোৰ্টে কিছুমান কথা মানে কোনোবা বেলেগ ধৰণে কয় দ্য ফেক্টছ আৰ ডিফাৰেণ্ট আৰু ছাৰ সেইদিনাখন যিটো আমি নিউজ কৰিছিলোঁ যিটো আপোনাৰ গাড়ী চোৰ নেক্সাছ কৰিছিলে সেইটো বাৰম্বাৰ বৰঙি থানাত এজাহাৰ দিছে সেইটোৱে মই কৈ আছোঁ যদি আমি ডিছকাছ কৰিবলৈ যাওঁ এতিয়া ৰাতিলৈকে আমি সেইটো ডিছকাছ কৰি থাকিম আজিৰ যি মেইন উদ্দেশ্য আছিলে সেইটো কেছত আমি আপোনাক জনাই দিলোঁ ছেকেণ্ড যি তিতাবৰৰ কেছ আছিলে সেইটো চেনচেশ্যনেল কেছ এতিয়া চলি আছে সেইকাৰণে সেইটো ডিটেইলছ আপোনালোকক দি দিলোঁ সেই দুটা কেছ ওপৰত আমাৰ এতিয়া প্ৰায়ৰিটি আছে বাকী যিমান আপোনালোকৰ অভিযোগ আছে সেইটো আমি বহি কথা পাতিব পাৰোঁ এতিয়া অভিযোগ মই নাপাওঁ কাৰণে একেলগে সুধিলে নাই সেইকাৰণে কৈ আছোঁ মইতো সদায় অফিচত থাকোঁ যোনে বিচাৰে ইমিডিয়েটলি আহি যাব পাৰে ঠিক আছে অকল এক মাহৰ কাৰণে যোৱা এই মাহৰ কাৰণে আমি অফিচত বহিব পৰা নাই ৰাস্তাতে থিয় হৈ আছোঁ আপোনালোকে জানে ঠিক আছে কিন্তু ৰাস্তাটো আপোনালোকে পাই যাব পাৰে মোক মই কাকো না কোৱা নাই ব্যুৰ ৰিপৰ্ট মায়া নিউজ